যিকোনো এটা বিজনেছ আপুনি যদি অনলাইন গ্ৰ' কৰিব বিচাৰে তেতিয়াহ'লে আপোনাক লাগিব এটা হাই কনভাৰ্টিং লেণ্ডিং পেজ। আপোনাৰ যোনটো ট্ৰেফিক আছে ৱেব ট্ৰেফিকটো আপোনাৰ লেণ্ডিং পেজত যাব, তাতে আপোনাৰ কনভাৰ্জনটো হ'ব আৰু আপোনাৰ বিজনেছটো এক্সপনেঞ্চিয়েলি গ্ৰ' কৰিব পাৰিব। কিন্তু আপুনি যদি চাই মাৰ্কেটত যদি আপুনি চাই লেণ্ডিং পেজ ক্ৰিয়েট কৰা যোনবোৰ ছফ্টৱেৰ আছে সেইবোৰ বহুত এক্সপেঞ্চিভ হয়। আপুনি মিনিমাম 7,000 বা 10,000 টকা খৰচ কৰিব লাগিব এটা ভাল ছফ্টৱেৰ যদি আপুনি ল'ব বিচাৰে। মান্থলি 7,000 বা 10,000 টকা আপুনি খৰচ কৰিব লাগিব। কিন্তু আমি আজি শিকিম কেনেকৈ আমি এটা ফ্ৰীতে যদি আমি লেণ্ডিং পেজ কেনেকৈ ক্ৰিয়েট কৰিম সেইটো আমি শিকিম। হাই কনভাৰ্টিং লেণ্ডিং পেজ এটা কেনেকৈ ক্ৰিয়েট কৰিব পাৰি ফ্ৰীতে সেইটো আজি ভিডিঅ'ত আপুনি গম পাব। যদি আপুনি জানিব বিচাৰে কেনেকৈ এটা ফ্ৰীতে আপুনি লেণ্ডিং পেজ ক্ৰিয়েট কৰিব পাৰে তাৰ বিষয়ে জানিব বিচাৰিলে আপুনি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব লাগিব। নমস্কাৰ, মোৰ নাম ৰূপম শৰ্মা, মই এজন ডিজিটেল মাৰ্কেটাৰ আৰু চেলছ ফানেল এক্সপাৰ্ট। হেল্ল' এভৰিৱান, মই সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম কেনেকৈ এটা লেণ্ডিং পেজ বনাব আপুনি, সেইটো আপুনি ফ্ৰীতে। আগৰ আমি ভিডিঅ'টোত মই ডিছকাছ কৰিছিলোঁ লেণ্ডিং পেজ এটা কিমান ইম্পৰ্টেণ্ট হয়। যিকোনো এটা বিজনেছ আপোনাৰ যেতিয়া অনলাইন প্ৰমোট কৰিব আপুনি এটা লেণ্ডিং পেজ থকাটো কিমান আপোনাৰ একদম ইম্পৰ্টেণ্ট হয়। লেণ্ডিং পেজৰ ওপৰতে আপোনাৰ নিৰ্ভৰ কৰিব আপোনাৰ কনভাৰ্জন কেনেকুৱা হ'ব, আপোনাৰ চেল কেনেকুৱা হ'ব। সেইটো কাৰণে লেণ্ডিং পেজ থকাটো বহুত ইম্পৰ্টেণ্ট হয়। কিন্তু আমি কিছুমান প্ৰব্লেম আমি দেখা পাইছিলোঁ, যোনবোৰ লেণ্ডিং পেজ বিল্ডাৰ আছে, যোনবোৰ আপোনাৰ ছফ্টৱেৰ আছে মাৰ্কেটত, সেইবোৰ বহুত এক্সপেঞ্চিভ হয়। আপোনাৰ $97 পাৰ মান্থ ক্লিক ফানেল, তাৰপিছত আপোনাৰ ইনষ্টা পেজৰ আপোনাৰ $149 পাৰ মান্থ, তেনেকুৱা ধৰণৰ আপোনাৰ এক্সপেঞ্চিভ হয় বহুত। গতিকে বহুত স্মল বিজনেছ অ'নাৰ যোনবোৰ অসমত আছে তেওঁলোকে এইটো এফৰ্ড কৰিব নোৱাৰিব পাৰে। সেইকাৰণে মই বেলেগ এটা মেথডৰ কথা কৈছিলোঁ, সেইটো হৈছে আমি ইউজ কৰিম ৱৰ্ডপ্ৰেছ প্লাছ এলিমেণ্টৰ। এই দুটা ইউজ কৰি পেলাই আমি লেণ্ডিং পেজ বনাব পাৰোঁ। এইটো আমি শিকিম। এইটো আজি ভিডিঅ'টোত আমি শিকিম কেনেকৈ আমি এটা এফেক্টিভ লেণ্ডিং পেজ আমি বনাব পাৰোঁ। ৱৰ্ডপ্ৰেছ আৰু এটা প্লাগইন, ৱৰ্ডপ্ৰেছৰ এটা প্লাগইন, তাক কয় এলিমেণ্টৰ। আৰু এলিমেণ্টটোৰ আমি এটা প্ৰ' ভাৰ্চনো আছে, আমি ফ্ৰী ভাৰ্চনটো ইউজ কৰিম আৰু এটা প্ৰপাৰ লেণ্ডিং পেজ বনাম। এতিয়া ৱৰ্ডপ্ৰেছ ইনষ্টল কৰিবলৈ আপোনাৰ কি লাগিব, এইটো প্ৰথম কথা। ৱৰ্ডপ্ৰেছটো আপোনাৰ এটা CMS প্লেটফৰ্ম, কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম বুলি কয়। সেইটো এটা CMS প্লেটফৰ্ম হয়। ইয়াক আপোনাৰ ইউজ কৰিবৰ কাৰণে আপোনাৰ হোষ্টিং লাগিব আৰু এটা ডমেইন নেম। ডমেইন নেম হৈছে আপোনাৰ ৱেবছাইটৰ নামটোক কয় ডমেইন নেম। ডমেইন নেম এটা বুক কৰিব লাগে আপুনি GoDaddy য'তে যাওঁ আপুনি ডমেইন নেম এটা বুক কৰি ল'ব লাগিব। আৰু তাৰ ডমেইনটো আপোনাৰ যোনখিনি আপোনাৰ ফাইল আছে সেইটো আপোনাৰ চাৰ্ভাৰ যোনটো আপোনাৰ ইণ্টাৰনেটৰ চাৰ্ভাৰ থাকে, চাৰ্ভাৰত আপুনি ষ্ট'ৰ কৰি ৰাখিব লাগিব। এই চাৰ্ভাৰ ষ্ট'ৰ কৰি ৰখাটোকে কয় হোষ্টিং কৰা বুলি কয়। আপুনি হোষ্টিঙৰ এটা প্লেন ল'ব লাগিব, এটা ডমেইন নেম ল'ব লাগিব। এই দুটা আপোনাৰ ক্ৰাইটেৰিয়া ফুলফিল হ'লে আপুনি এটা ৱৰ্ডপ্ৰেছৰ আপোনাৰ এটা ৱেবছাইট অতি সহজে বনাব পাৰিব। এলিমেণ্টৰটো আপোনাৰ পেজ বিল্ডাৰ হয়, আৰু এলিমেণ্টৰ পেজ বিল্ডাৰত আপুনি ৱৰ্ডপ্ৰেছ যেতিয়া ইনষ্টল কৰিব, তাৰপিছত আপুনি যেনেকৈ আমি এণ্ড্ৰইডত যেনেকুৱা ছফ্টৱেৰবোৰ ইনষ্টল কৰোঁ, এপছবোৰ ইনষ্টল কৰোঁ, সেই তেনেকুৱা এটা এপছেই হয়। সেইটো ইনষ্টল কৰি ল'লে আপুনি এইটো ইউজ কৰি পেলাই যিকোনো ধৰণৰ পেজ আপুনি বিল্ড কৰিব পাৰিব। গতিকে আমি আজি এতিয়া ৱৰ্ডপ্ৰেছৰ মোৰ যোনটো এটা ডেছবৰ্ডত যাম, পুৰণা মোৰ ৱৰ্ডপ্ৰেছৰ এটা একাউণ্টত মই লৈ যাম। তাতে আমি কেনেকৈ এটা পেজ বিল্ড কৰিব সেইটো মই দেখাম। মই এটা পেজৰ ৰেফাৰেঞ্চত আমি বেলেগ এটা পেজ বনাই দেখাম, সেইটো এলিমেণ্টৰ আৰু ৱৰ্ডপ্ৰেছৰ জৰিয়তে। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। যদি আপুনি নিজৰ বিজনেছত এটা ফ্ৰীতে আপুনি এটা লেণ্ডিং পেজ ক্ৰিয়েট কৰিব খোজে তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমতে যাওঁ, মই নিজৰ ব্ৰাউজাৰত গৈছোঁ, ক্ৰোম ব্ৰাউজাৰত যাম। এতিয়া ক্ৰোম ব্ৰাউজাৰত গৈ পেলাই আজি এইটো চাওক, এইটো এটা লেণ্ডিং পেজ হয়, ইনষ্টা পেজ, যোনটো মই কৈছিলোঁ আপোনাৰ পেজ বিল্ডাৰ, তাৰে এটা লেণ্ডিং পেজ। এইটো চাওক, এইটো আপোনাৰ লগো আছে। প্ৰথমতে যিকোনো এটা লেণ্ডিং পেজ ক্ৰিয়েট কৰোঁতে আপুনি তাৰ ফৰ্মেটটো চাব লাগিব, কি ফৰ্মেটটো আছে। প্ৰথমতে ফৰ্মেটটো আপুনি হেডলাইন আছে, ইমেজ ক'ত আছে, সেইটো ডিচাইড কৰি ল'ব লাগিব। যদি সেইটো ডিচাইড নকৰে আপোনাৰ বহুত দিগদাৰ হ'ব, আপুনি চেঞ্জ কৰি থাকিব লাগিব, এইটো কৰোঁ নি সেইটো কৰোঁ নি। সেইকাৰণে প্ৰথমতে ফৰ্মেটটো ডিচাইড কৰাটো মেইন। ক'ত লগোটো ক'ত লগাইছে, হেডলাইনটো ক'ত আছে, বাটনটো ক'ত আছে, টেক্সট ক'ত আছে,
ক'ত ইমেজ আছে সেই ফৰ্মেটটো আপুনি ডিচাইড কৰি ল'ব লাগিব। এইটো আপোনাৰ লিড পেজৰ আপোনাৰ লেণ্ডিং পেজটো চাওক, ইয়াতে এটা লগো আছে আপোনাৰ, ইয়াতে হেডলাইনটো আছে, ইয়াতে ছাইডত এটা ইমেজ আছে, তাৰপিছত আপোনাৰ এইটো ছাব হেডলাইনটো আছে, তলত বাটন এটা আছে, বাটন, তাৰপিছত এটা নতুন ছেকশ্যন আহি গ'ল চাওক, এইটো নতুন ছেকশ্যন আছে, তাতে আপোনাৰ এইটো 5 ষ্টাৰ ৰেটিং এটা আছে, হেডলাইন এটা আছে, আৰু লগত এইটো বেকগ্ৰাউণ্ড এটা কালাৰ আছে। নেক্সট এইটো এটা নেক্সট ছেকশ্যন আহি গ'ল, ইয়াতে আপোনাৰ এটা হেডলাইন আছে, হেডলাইনৰ তলত আপোনাৰ এইটো ইমেজ প্লাছ আপোনাৰ কণ্টেণ্ট আছে, লগত ইমেজ প্লাছ ছাব হেডলাইন, ইমেজ প্লাছ 3খন ইমেজ আছে আৰু ছাব হেডলাইন আছে। গতিকে এনেকৈ ফৰ্মেটটো আপুনি প্ৰথমতে ডিচাইড কৰি ল'ব লাগিব যিকোনো এটা লেণ্ডিং পেজ বনাওঁতে। এতিয়া আমি লেণ্ডিং পেজ বনাবৰ কাৰণে মই নিজৰ ডেছবৰ্ডত আহিছোঁ। এইটো এটা মোৰ পুৰণা ৱেবছাইট আছিলে, এই ৱেবছাইটত আহিছোঁ এতিয়া মই। তো লেণ্ডিং পেজ বনাব গ'লে কি কৰিব লাগিব, আপুনি ইয়াতে ৱৰ্ড প্ৰেছৰ কাৰণে আপুনি ৱৰ্ড প্ৰেছৰ কথা জানিব বিচাৰে যদি আপুনি, মই পিছত ৱৰ্ড প্ৰেছত কেনেকৈ আপোনাৰ হোষ্টিং কেনেকৈ কৰে, আপোনাৰ কেনেকৈ ডমেইন নেম কিনে সেইবোৰ মই পিছত বুজাম। আজি সেইটো বিষয়ে বুজোৱা নাই মই, আজি মই বুজাম এটা লেণ্ডিং পেজ কেনেকৈ ৱৰ্ড প্ৰেছত ক্ৰিয়েট কৰে। এইটো ৱৰ্ড প্ৰেছৰ ডেছবৰ্ড হয়, ডেছবৰ্ডত আহিলোঁ। এতিয়া আপুনি চাওক বহুত আপোনাৰ এনেকুৱা ডেছবৰ্ডৰ আছে, আপোনাৰ ডেছবৰ্ড, পষ্ট, মিডিয়া, পেজ, কমেণ্ট, এইবোৰ বহুত এনেকুৱা হেৰি আছে। আৰু প্লাগইনবোৰ আপোনাৰ দেখাব, যোনটো প্লাগইন বুলি কৈছোঁ, যোনটো এপছবোৰ যোনটো ইনষ্টল কৰে সেইটো আপুনি ইনষ্টল কৰি ল'ব লাগিব। প্ৰথমতে মই যে কৈছিলোঁ আপোনাক এলিমেণ্টটো ইনষ্টল কৰিব লাগিব, সেইটো কেনেকৈ কৰিব লাগিব, এইটো প্লাগইনত গৈ পেলাই প্লাগইনছত যাব, এড নিউ কৰিব, এড নিউ কৰি আপুনি চাৰ্চ কৰক এলিমেণ্টৰ, মই এলিমেণ্টৰটো এইটো মই ইনষ্টল কৰি থৈছোঁ, সেইকাৰণে ইয়াত আহিছে। আপুনি যদি এলিমেণ্টৰটো ইনষ্টল কৰা নাথাকিব আপোনাৰ প্ৰথমতে, আপুনি ইনষ্টল কৰি পেলাই এক্টিভেট কৰি ল'ব লাগিব। গৈছোঁ, মই আগতে ইনষ্টল কৰি থৈছোঁ, কেনেকৈ ইনষ্টল কৰিম মই দেখাইছে বাৰু। এলিমেণ্টৰ ইয়াতে চাৰ্চ কৰক এলিমেণ্টৰ প্লাগইন, এইটো এলিমেণ্টৰ ৱেবছাইট বিল্ডাৰ, এইটো মই ইনষ্টল কৰা আছে। আপোনাৰ যদি ইনষ্টল কৰা নাথাকিব তেতিয়া মই আপডেট নাও আহিছে, এতিয়া আপোনাক ইনষ্টল নাও বুলি আহিব, আপুনি ইনষ্টল কৰিব, তাৰপিছত এক্টিভেট বুলি আহিব, এক্টিভেট কৰি দিব, ইমানেই আপোনাৰ নিজে ইনষ্টল হৈ যাব। তাৰপিছত এইটো ইউজ কৰিব পাৰিব আপুনি। এইটো ইনষ্টল কৰাৰ পিছত আপুনি এইটো ইউজ কৰি আপুনি পেজ বিল্ডিং কৰিব পাৰিব। আৰু লগতে এটা ইম্পৰ্টেণ্ট কথা, আপোনাৰ এইটো যেতিয়া পেজ বিল্ডাৰ, আপোনাৰ এইটো চাওক, এইটো পেজটো আপোনাৰ ফুল কেনভাছ, আপোনাৰ কোনো ছাইড বাৰ নাই, কোনো হেৰি নাই। আপোনাৰ লগত আপোনাৰ যোনটো ৱেবছাইটৰ যোনটো ছাইড বাৰ থাকে, আপোনাৰ তলত আপোনাৰ মেনু একো নাই, আপোনাৰ হেডিঙো নাই আপোনাৰ, তেনেকুৱা যদি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ থিমটো তেনেকুৱা হ'ব লাগিব। যোনটো থিম এটা আপোনাৰ যেতিয়া ৱৰ্ড প্ৰেছত আপোনাৰ যেতিয়া এটা ৱেবছাইট বনায়, তেতিয়া থিম এটা প্ৰথমতে ইনষ্টল কৰি ল'ব লাগে, থিম। এই থিমটো মই ইয়াতে আপোনাৰ OceanWP থিমটো ইউজ কৰিছোঁ। OceanWP এটা ফ্ৰী হয়, ফ্ৰী থিম হয়। ফ্ৰী থিমটো ইউজ কৰিও আপুনি বহুত ভাল থিম হয়, আপুনি এইটো ইউজ কৰি কিছুমান ইয়াতে আপোনাৰ OceanWPৰ কিছুমান আপোনাৰ এইবোৰ প্লাছ পইণ্ট আছে। আপোনাৰ পেজ বিল্ডিং কৰোঁতে আপোনাৰ এইটো ফ্ৰী ডাইৰেক্ট ফুল কেনভাছ ক্ৰিয়েট কৰিব পাৰে আপুনি OceanWP থিমত। সেইকাৰণে OceanWP থিমটো আপুনি ইউজ কৰিব পাৰে ইয়াৰ কাৰণে। এতিয়া আমি পেজত যাম, এড নিউ কৰিম। আমি এই ইনষ্টা পেজ যোনটো দেখা পাইছোঁ, সেই ইনষ্টা পেজটো তেনেকৈ এটা পেজ এটা বনাব চাম, কেনেকৈ ইজিলি আপুনি বনাব পাৰিব সেইটো দেখাম আজি। এতিয়া টাইটেলটো মই লিখি দিলোঁ, টাইটেলটো ইনষ্টা পেজ নিউ, টাইটেল লিখি দিলোঁ। তাৰপিছত পাব্লিছ কৰি দিয়ক, এতিয়া পাব্লিছ কৰিলোঁ। পাব্লিছ হৈ গ'ল, এতিয়া ভিউ পেজটো কেনেকুৱা হৈছে দেখা পাব। ভিউ পেজ কৰি দিছোঁ।
এতিয়া চাওক পেজত কিবা আপোনাৰ ছাইডত ছাইড বাৰ আছে, তাৰপিছত তলত এইপিনে হেৰি আছে, আমাক এইবোৰ নালাগে। আমিতো লেণ্ডিং পেজ বনাম, লেণ্ডিং পেজত নাথাকে এইবোৰ আপোনাৰ ছাইডত এইপিনে ইয়াতে মানুহ ক্লিক কৰি বেলেগত গুচি যাব, বেলেগ বেলেগ পেজ, এইবোৰ ৱেবছাইট এটা হৈ আছে পুৰা। আমাক এইবোৰ নালাগে। সেইটো আমি কেনেকৈ কৰিম এতিয়া দেখাই আছোঁ। এতিয়া এডিট পেজত গৈছোঁ, এডিট পেজ। মই যোনটো থিম ইউজ কৰিছোঁ সেইটো থিমত আপোনাৰ এইটো অপশ্যন আছে, সেইকাৰণে মই কৈছোঁ OceanWP থিমটো আপুনি ইউজ কৰিব পাৰে। এইটো চাওক তলত OceanWP ছেটিং, এইটো থিমৰ ছেটিং। মেইনত আপোনাৰ কণ্টেণ্ট লেআউটটো আমি 100% ফুল ইউজ কৰি দিম। ছাইড বাৰটো মাৰ্জিনটো ডিচেবল কৰি দিছোঁ। তাৰপিছত হেডাৰত গ'লোঁ, হেডাৰটো আমাক নালাগে, হেডাৰটো ডিচেবল কৰি দিলোঁ, ডিছপ্লে হেডাৰ ডিচেবল কৰি দিলোঁ। তাৰপিছত মেনু টাইটেল, ডিছপ্লে টাইটেল আমাক নালাগে, পেজৰ টাইটেলটো আমাক নালাগে, ডিচেবল কৰি দিলোঁ। ফুটাৰত গ'লোঁ, ডিছপ্লে ফুটাৰ উইজাৰ্ট, উইজাৰ্ট মানে আপোনাৰ তলত যোনটো একদম লাষ্টৰ ওপৰখিনি এইটো নালাগে আমাক, অকল কপিৰাইট এৰিয়াটো আমি ৰাখিম। কপিৰাইটটো আপোনাৰ লাগিব। কপিৰাইটটো কিয় কাৰণে লাগে, তাতে প্ৰাইভেচি পলিচি লিংকটো থাকে। প্ৰাইভেচি পলিচি লিংকটো আপোনাৰ যিকোনো এটা পেজ থাকিলে আপোনাৰ এটা প্ৰাইভেচি পলিচি লিংক থাকিব লাগিব, তেতিয়াহে আপোনাৰ আপুনি এড চলাব পাৰিব। এই ফুটাৰ একদম লাষ্টত আপোনাৰ ফুটাৰ মেইন এৰিয়া ডিছপ্লে ফুটাৰত তাতে প্ৰাইভেচি পলিচি লিংকটো থাকিব লাগিব। এইটো আপডেট কৰি দিলোঁ। এতিয়া ভিউ পেজ কৰোঁ। এতিয়া পেজখন কেনেকুৱা হৈ চাম, ফুল কেনভাছ হৈছে নাই। এতিয়া চাওক পেজখন পূৰা খালী হৈ গ'ল, এতিয়া একো নাই দিয়া। এতিয়া আমি ক্ৰিয়েট কৰিব পাৰিম এতিয়া পেজখন। এডিট পেজত গ'লোঁ আকৌ, দেখা পালোঁ আমি পেজখনত একো নাই। এইটো ছেটিংটো ক'ত পালে, WP ছেটিং, এইটো থিমৰ ছেটিং। থিমৰ ছেটিংটো হেডাৰ চেডাৰ চব আঁতৰাই দিব পাৰে আপুনি। এতিয়া আমি আৰম্ভ কৰিম এডিট উইথ এলিমেণ্টৰ। এলিমেণ্টৰ আহি গ'ল। এতিয়া আমি পেজখন চাম। পেজখন যোনখন ক্ৰিয়েট কৰিম তাৰ ফৰ্মেটটো প্ৰথমতে চাই ল'ব লাগিব কি আছে। প্ৰথমতে এইটো এটা ছেকশ্যন আছে, ইয়াতে লগো লাগি আছে। আমি প্ৰথমতে লগোটো লগাই লওঁ। ছেকশ্যন কেনেকৈ ক্ৰিয়েট কৰে, এইটো প্লাছ গ'লে এই প্লাছটো ক্লিক কৰক। এনেকুৱা আমাৰতো এটা এনেকুৱা ছেকশ্যন লাগে না, আমাৰ ডাবল ছেকশ্যন, ট্ৰিপল ছেকশ্যন, আমাক এটা ছিংগল ছেকশ্যন লাগে। ছিংগল ছেকশ্যনত ক্ৰিয়েট কৰিলোঁ আমি। এতিয়া ইয়াতে প্লাছ কৰিলোঁ। প্লাছ কৰি আপোনাৰ ইমেজ, আপোনাৰ যোনটো লগো এইটো ইমেজটো আছে, আমি এই ইমেজটো ইয়াতে ড্ৰেগ কৰি দিম প্লাছত। ড্ৰেগ কৰি দিলে এতিয়া ইমেজখন চুজ কৰিম মই, আপলোড ফাইল কৰিম। এইটো লিড পেজৰ মই ইমেজটো ডাউনলোড কৰি দিছোঁ, এইটো অ'পেন কৰি দিম। এইটো ইনচাৰ্ট মিডিয়া কৰি দিম, ইনচাৰ্ট মিডিয়া কৰাৰ লগে লগে ইমেজটো আহি গৈছে, কিন্তু ইমেজটো মাজত আহিছে। ইয়াতে আপোনাৰ ইমেজটো ছাইডত আছে। এইটো আপুনি এলাইনমেণ্টত গৈ পেলাই, এইটো এলাইনমেণ্টত গৈ এইটো লেফ্ট ছাইড কৰি দিয়ক। লেফ্ট ছাইড হৈ গ'ল এইটো। তাৰপিছত আপোনাৰ ইয়াতে মানে গেপ আছে, চাওক এইটো তলত বহুত গেপ আছে। এই গেপটো দিব কেনেকৈ পাৰিম এতিয়া চাওঁ। এইটো চুজ কৰা আছে, এতিয়া এডভান্সত যাওঁ। আপোনাৰ পেডিং দিব পাৰে, পেডিংটো দি দিলোঁ। আপোনাৰ টপ পেডিংটো দিছোঁ আমি 50 দি দিলোঁ টপ পেডিং, আৰু বটম পেডিংটো মই দিম 200 দি দিলোঁ। চাওক মানে 200 নিদিওঁ, বেছি হ'ব, 100 দি দিওঁ। এইটো 25 কৰি দিওঁ। এইটো চাইজটো যদি ডাঙৰ কৰিব বিচাৰে, ষ্টাইলত গৈ পেলাই উইথটো আপুনি বঢ়াই দিব পাৰে অলপ, যদি ডাঙৰ কৰিব বিচাৰে অলপ। ইমানকৈ ডাঙৰ নহয়, চাইজটো ইমান। এইটো হৈ গ'ল ছেকশ্যন, এইটো বনাই দিলোঁ। এতিয়া আমাক কি লাগিব, দুটা ছেকশ্যন। এইপিনে এখন ইমেজ আছে, এইখন ইমেজ হয়,
আৰু এইপিনে এটা সেকশন আছে ইয়াতে হেডলাইন আছে আৰু এটো এটা বাটন আছে বাটন এটো ক্লিক কৰি আমি ফ্ৰী ট্ৰায়াল ল'ব কাৰণে এটা বাটন দিছে ইয়াতে আমি নতুন এটা সেকশন এড কৰিম ডাবল সেকশন এড কৰিম দুটা সেকশন থকা এপিনে এখন ইমেজ দিম এপিনে আপোনাৰ হেডলাইন দিম প্ৰথমতে ইমেজখন সিলেক্ট কৰি লওঁ এটা প্লাছত ক্লিক কৰিলো তে ইমেজত গৈ ইমেজখন ইয়াত ড্ৰেগ কৰিলো ইজি হয় একদম সিলেক্ট হোৱা নাই এতিয়া হৈ গ'ল এতিয়া চুজ ইমেজ সিলেক্ট কৰিলো এখন ইমেজে ধৰি লৈছো এখন ইমেজ আছে ধৰক এখন ইমেজ লগাই ললো এইখনৰ লগত নিমিলে তথাপি এখন দি দিছো এখন অলপ সৰু হৈ আছে এতিয়া এডভান্সত গৈ নহয় ষ্টাইলত গৈ বলে মানে উইডটো অলপ বঢ়াই দিওঁ উইডটো এনেকৈ বঢ়াই দিব উইডটো বঢ়াই দিলোঁ তাৰপিছত এখন ইমেজ লাগে এখন বেলেগ এখন ইমেজ নাই বেলেগ এখন ইমেজ দিলোঁ আপুনি নিজৰ বিজনেছৰ আপুনি ইমেজ কেনেকৈ এইটো নিজৰ ইমেজ দিব পাৰিব আপুনি ইয়াতে আপোনাৰ হেডলাইন আছে তাৰপিছত সাব হেডলাইনৰ কাৰণে কি কৰিব লাগিব এতে গ'লো এইটো হেডিংটো আপোনাৰ এটা পেস্ট কৰিলে হেডিংটো আপুনি ড্ৰেগ ড্ৰপ কৰি দিব লাগে ড্ৰেগ ড্ৰপ আৰু ইয়াতে আপুনি হেডিংটো লিখিব লাগিব এতিয়া আহিলো কপি কৰিলো ইয়াতে গ'লো ইয়াতে টাইটেলত গৈ পেস্ট কৰি দিলো এটা হৈ গ'ল এতিয়াটো সৰু হৈ আছে সাইজটো আমি সেইটো মতে দিব লাগিব ষ্টাইলত গ'লো টাইপোগ্ৰাফিত গ'লো সাইজটো ডাঙৰ কৰি দিলো মানে ডাঙৰ দি দিলো নেক্সট আহিলো তাৰপিছত অলপ মাজত গেপ আছে এইটো নেক্সট গেপটো কেনেকৈ দিম চাম এতিয়া ইয়াত অলপ গেপ আছে গেপটো দিবৰ কাৰণে আমি স্পেচাৰ আছে নে স্পেচাৰটো ইয়াত দি দিলোঁ স্পেচাৰ আমি স্পেচ দিব ইয়াত 25 মানৰ স্পেচ দি দিলোঁ আমি স্পেচ হৈ গ'ল তাৰপিছত কি আছে আমাৰ সাব হেডিংটো আছে সাব হেডিং দিবলৈ গৈ তেনেকৈ একেই আৰু হেডিঙত গ'ল স্পেচাৰ তলত পেস্ট কৰি দিলে এতিয়া সাব এইটো আপুনি কপি কৰিলে আহিলে টাইটেলত গৈ পেস্ট কৰি দিলে তাৰপিছত এইটো বোল্ড হৈ আছে বোল্ড হ'বৰ কাৰণে কি বোলে ষ্টাইলত গ'লো টাইপোগ্ৰাফিত গ'লো ৱেটটো আছে ৱেট যোনটো আছে ৱেটটো আপোনাৰ বঢ়াই দিয়ক 800 কৰি দিলোঁ এইটো বোল্ড হৈ গ'ল তাৰপিছত আহিলোঁ তাৰপিছত এটা সাব হেডিংটো আছে এইটো কপি কৰিলোঁ আকৌ আহিলোঁ এতিয়া আহি আকৌ হেডিঙত গ'লোঁ হেডিংটো তলত ড্ৰপ কৰি দিলোঁ ইয়াতে কণ্টেণ্টটো পেষ্ট কৰি দিলোঁ হৈ গ'ল এইটো অলপ কমাই দিওঁ এইটো অলপ কম আছে 15 কৰি দিলোঁ প্ৰেচাৰটো অলপ কমাই দিছোঁ ইয়াতে কম আছে মানে তাৰপিছত এতিয়া বাটন আছে বাটনটো কেনেকৈ দিম বাটনটো দিবৰ কাৰণে এতিয়া আহিলোঁ এটা বাটনটো চাম বাটনটো ইয়াৰ তলত পেস্ট কৰি দিলোঁ বাটনৰ তলত অলপ স্পেচ আছে স্পেচটো দি দিম স্পেচ দিবৰ কাৰণে স্পেচাৰটো দি দিম স্পেচাৰ দিলোঁ 10 স্পেচাৰ দি দিলোঁ তাৰপিছত এইটো বাটনটো ৰাউণ্ড আছে আপোনাৰ কি লিখা আছে বাটনটো ষ্টাৰ্ট এ ফ্ৰী ট্ৰায়েল এইটো ক্লিক কৰিলোঁ এইটো লিখি দিলোঁ ষ্টাৰ্ট এ ফ্ৰী ট্ৰায়েল লিখি দিলোঁ তাৰপিছত এতিয়া কি আছে এইটো ৰাউণ্ড হৈ আছে ৰাউণ্ড শ্বেপ হৈ আছে এইটো আমি ৰাউণ্ড শ্বেপ কৰি দিম এইটো কেনেকৈ কৰিম আমি বৰ্ডাৰ ৰেডিয়াছটো আছে যে বৰ্ডাৰ ৰেডিয়াছ 50 কৰি দিয়ক বৰ্ডাৰ ৰেডিয়াছ 50 কৰি দিয়ক ৰাউণ্ড হৈ গ'ল এতিয়া আমি এইটো বাটনটো সৰু দেখা পাইছোঁ এইটো এক্সট্ৰা লাৰ্জ কৰি দিলোঁ
আৰু আপোনাৰ ষ্টাইলত গ'লোঁ, টাইপোগ্ৰাফিত গ'লোঁ, টাইপোগ্ৰাফিত ৱেইটটো অলপ বঢ়াই দিওঁ, ৱেইটটো 800 কৰি দিলোঁ। তাৰপিছত সাইজটো সাইজটো ঠিক আছে। এতিয়া গ'লে এইটো কালাৰটো আমি কেনে আছিলে, এই কালাৰটো লগত হয়, এইটো কি কৰিব তেতিয়াহ'লে, এটা আপোনাৰ ক্ৰোম এক্সটেনশ্যন আছে, আই ড্ৰপাৰ বুলি ক্ৰোম এক্সটেনশ্যন এটা আছে, সেইটো মই ইউজ কৰোঁ। ৱেব পেজৰ পৰা কালাৰটো পিক কৰি আহি এইটো চিলেক্ট কৰিলোঁ, এইটো চিলেক্ট কৰিলোঁ, এইটো আহি গ'ল। এইটো মই ইয়াতে ক্লিক কৰাৰ পিছত এইটো আপোনাৰ কোডটো আহে, কালাৰ কোড বুলি কয়। এইটো কালাৰ কোডটো কপি কৰিলোঁ, এটা আহিলোঁ, এইটো চিলেক্ট কৰি কালাৰটো ক'ত আছে, কালাৰটো চেঞ্জ কৰিব লাগিব। এতিয়া এই বেকগ্ৰাউণ্ড কালাৰ ইয়াত পেষ্ট কৰি দিলোঁ। এইটো দেখিছেনে, পেষ্ট হৈ গ'ল, এইটো কালাৰ আহি গ'ল। আপুনি যোনটো কালাৰ ভাল লাগে আপুনি কালাৰ আই ড্ৰপাৰ টুলটো ইউজ কৰিব, ক্ৰোম এক্সটেনশ্যন মানে ক্ৰোম ব্ৰাউজাৰ যদি ইউজ কৰে, আই ড্ৰপাৰ টুলটো আপুনি ক্ৰোমত এড কৰি ল'ব। এড কৰি ল'লে আপুনি যিকোনো এটা ৱেবছাইটত গৈ পেলাই তাৰে কালাৰটো চুজ কৰি পেলাই নিজৰ ৱেবছাইটত ইউজ কৰিব পাৰে। তাৰপিছত এইখিনিটো হৈ গ'ল, এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল। নেক্সট আপোনাৰ ছেকশ্যনটো চাওক, এইটো এটা নেক্সট ছেকশ্যন আছে। ইয়াতে 5 ষ্টাৰ ৰেটিং আছে, পিছফালে এটা আপোনাৰ বেকগ্ৰাউণ্ড কালাৰ আছে আৰু এটা হেডলাইন আছে, সেইটো ক্ৰিয়েট কৰিম। এতিয়া আমি ছেকশ্যনটো ক্ৰিয়েট কৰাৰ আগত আমি এটা স্পেচাৰ দি লওঁ, স্পেচ আছে তাত, যিহেতু স্পেচাৰটো এটা ছেকশ্যন এড কৰিলোঁ, ইয়াতে স্পেচাৰটো এড কৰি দিলোঁ, 50 স্পেচাৰ ঠিকে আছে। এতিয়া আৰু এটা ছেকশ্যন এড কৰিম, ইয়াতে এটা ছেকশ্যন থাকিব, ছিংগুল ছেকশ্যনত আপোনাৰ ইয়াতে এটা বেকগ্ৰাউণ্ড কালাৰ আছে, এইটো আপোনাৰ অৰেঞ্জ কালাৰ বেকগ্ৰাউণ্ড কালাৰ এটা আছে। এইটো বেকগ্ৰাউণ্ড কালাৰটো কেনেকৈ দিব, এইটো 6টা ডট আছে যে, এই ডটটোত ক্লিক কৰক, ছেকশ্যনৰ ডট, এই ডটটো ক্লিক কৰাৰ পিছত এডভান্সত যাওক, ষ্টাইলত যাওক, এই বেকগ্ৰাউণ্ড দেখিছেনে, বেকগ্ৰাউণ্ড টাইপ ক্লাছিকত ক্লিক কৰক, ক্লিক কৰি কালাৰ আহিছে, কালাৰ চিলেক্ট কৰক। চিলেক্ট কৰিবৰ কাৰণে এই কালাৰটো চিলেক্ট কৰিম এতিয়া আমি আই ড্ৰপাৰ টুলৰ দ্বাৰা চিলেক্ট কৰি ল'ম। এতিয়া চিলেক্ট কৰিলোঁ, এতিয়া আহিলোঁ, এইটো আই ড্ৰপাৰ টুলৰ কালাৰ কোডটো কপি কৰিলোঁ, এতিয়া আহিলোঁ ইয়াতে কালাৰ, অ'কে পেষ্ট কৰিলোঁ, এইটো আহি গ'ল কালাৰ। তাৰপিছত ইয়াতে অলপ গেপ আছে, আমি মাৰ্জিনটো দি ল'ম, মাৰ্জিন দি পেলাই গেপটো দিম। ইয়াতে চিলেক্ট কৰিলোঁ, চিলেক্ট কৰি পেলাই এডভান্সত গ'লোঁ, পেডিং দিলোঁ, পেডিং দি টপ পেডিং 25 দিলোঁ, টপ পেডিং আৰু বটম পেডিং 25 দিলোঁ। ওপৰৰ তলত এটা স্পেচ থাকি গ'ল এই ছেকশ্যনৰ ভিতৰত। তাৰ তলত এইটো আছে 5 ষ্টাৰ ৰেটিং, 5 ষ্টাৰ ৰেটিঙৰ কাৰণে আপোনাৰ হেৰি আছে, এটা আহিলোঁ, এইটো তলত যাওক, জেনেৰেল, আপুনি এই ষ্টাৰ ৰেটিং দেখিছেনে, ষ্টাৰ ৰেটিংটো আপুনি এইটো দি দিয়ক, ষ্টাৰ ৰেটিং এইটো আহি গ'ল। কালাৰটো চেঞ্জ কৰিম, এইটো মাজত আছে, এইটো মাজত চেণ্টাৰ কৰি দিলোঁ, এলাইনমেণ্টত গৈ চেণ্টাৰ কৰি দিলোঁ, চেণ্টাৰ কৰি পেলাই ষ্টাইলত আহিলোঁ, সাইজটো অলপ ডাঙৰ কৰি দিলোঁ, সাইজটো ডাঙৰ কৰি দিলোঁ, কালাৰটো চিলেক্ট কৰিলোঁ, কালাৰটো হোৱাইট কৰি দিম, হোৱাইট কৰিবৰ কাৰণে একদম ওপৰত লৈ গ'লোঁ, এইটো হোৱাইট হৈ গ'ল, এইটো কালাৰ চিলেক্ট হৈ গ'ল। এতিয়া ইয়াতে আহিলোঁ, ইয়াতে এটা কি আছে, হেডলাইন আছে, হেডলাইন যাবলৈ কি কৰিব লাগিব, হেডিঙত যাব লাগিব, হেডিংটো
এটা ড্ৰপ কৰি দিম এতিয়া ড্ৰপ কৰি দিলোঁ এতিয়া টাইটেলত গৈ পেলাই এই হেডিংটো উঠালোঁ কপি কৰিলোঁ এতিয়া আহিলোঁ ইয়াতে পেষ্ট কৰি দিম এতিয়া পেষ্ট কৰি দিলোঁ এতিয়া মিডিলত লৈ আহিলোঁ এলাইনমেণ্ট চেণ্টাৰ কৰি দিলোঁ আৰু অলপ সাইজটো ডাঙৰ কৰি দিম এতিয়া ষ্টাইলত গ'লোঁ টাইপোগ্ৰাফিত গ'লোঁ তাৰপিছত সাইজটো ডাঙৰ কৰি দিলোঁ আপোনাৰ ইয়াতে কালাৰটো কি আছে কালাৰ হোৱাইট কালাৰ তাৰপিছত আপোনাৰ টেক্সট কালাৰত গ'লোঁ হোৱাইট সিলেক্ট কৰিলোঁ এইটো হোৱাইট সিলেক্ট কৰি দিলোঁ এইটো আপোনাৰ তলত আৰু অলপ পেডিংটো অলপ বঢ়াই দিব লাগিব তলত গ'লোঁ বটম পেডিংটো অলপ কপি কৰি দিলোঁ ইমান কৰিলে ভাল হ'ব 50 কৰি দিওঁ বটমটো 50 কৰি দিওঁ 50 কৰি দিলোঁ এইটো ছেকশ্যন হৈ গ'ল নেক্সট ছেকশ্যনত কি আছে এইটো এটা অলপ স্পেচ আছে আৰু এটা আছে আপোনাৰ এটা হেডলাইন আছে তাৰপিছত ইমেজ প্লাছ কণ্টেণ্ট কেনেকৈ দিম এতিয়া চাম এতিয়া কেনেকৈ আমি এইটো কৰিম এতিয়া প্ৰথমতে আমি কি কৰিম স্পেচ এটা দি লওঁ এতিয়া গ'লোঁ স্পেচাৰ দি দিম স্পেচাৰ বাৰ এইটো অহা নাই স্পেচাৰ কৰিলোঁ স্পেচাৰ 50 থাকক বাৰু আৰু এটা বটন এইটো স্পেচাৰ হৈ গ'ল এতিয়া আমি ছেকশ্যনটো চিলেক্ট কৰিম ইয়াতে আমাৰ হেডিং থাকিব হেডিংটো এতিয়া আহিলোঁ হেডিংটো ড্ৰপ কৰি দিলোঁ ইয়াতে ড্ৰেগ কৰি ড্ৰপ কৰি দিলোঁ আৰু কি হেডিং দিম এইটো হেডলাইনটো কপি কৰিলোঁ কপি কৰি আপোনাৰ টাইটেলত পেষ্ট কৰি দিলোঁ পেষ্ট কৰি দিয়াৰ পিছত আমাৰ এলাইনমেণ্টটো মিডল কৰি দিলোঁ মিডল কৰি সাইজটো ডাঙৰ কৰিম অলপ টাইপোগ্ৰাফিত গ'লোঁ সাইজটো ডাঙৰ কৰি দিলোঁ এইটো ব্লেক কালাৰ হৈ থাকে ব্লেক কালাৰ এইটো তলত পেডিং দি দিওঁ ইয়াত আহিলোঁ এডভান্সত গ'লোঁ পেডিংটো বটম পেডিংটো আপোনাৰ ওপৰতো আমাৰ স্পেচাৰ দিয়া আছে তলত বটম পেডিং এটা দি দিওঁ 40 মান দি দিওঁ প্ৰথমতে এইটো ডিলিংক কৰিব লাগিব ডিলিংক কৰিব এইটো লিংক কৰা এটাত চিলেক্ট কৰিলে গোটেইকেইটা চিলেক্ট হৈ যায় মানে ডিলিংক কৰি ল'ব অকল বটমতহে আপোনাক লাগে বটমটো চিলেক্ট কৰি দিয়ক তাৰপিছত আহি গ'ল আপোনাৰ 3টা ছেকশ্যন আছে চাওক 3খন ইমেজ আছে 3টা ছেকশ্যন ক্ৰিয়েট কৰিব লাগিব এতিয়া আমি ছেকশ্যনত আহিলোঁ 3টা ছেকশ্যন ক্লিক কৰিলোঁ এটা কি আছে আপোনাৰ চাওক ইমেজ আছে তলত টেক্সট আছে ইমেজ টেক্সট এইটো কাৰণে কি কৰিব লাগিব আমি এটা ইমেজ বক্স বুলি এটা অপশ্যন আছে তলত চাওক ইমেজ বক্স ইয়াতে ড্ৰেগ ড্ৰপ কৰিলোঁ এতিয়া মানে ইমেজো আহিব তলত হেডিং আহিব তলত কণ্টেণ্ট থাকিব তো ইমেজখন চিলেক্ট কৰিলোঁ আৰু এইখন ইমেজ চিলেক্ট কৰি ল'লোঁ ইনচাৰ্ট কৰি দিলোঁ মই আগতে এইখন আপোনাৰ হেৰি কৰা আছে ইনচাৰ্ট কৰা আছে কাৰণে আহিছে নহ'বা আপুনি আপলোড কৰি ল'ব আপোনাৰ কম্পিউটাৰত থকাৰ পিছত কম্পিউটাৰৰ পৰা আপলোড কৰি ল'ব লাগিব তাৰপিছত ষ্টাইলত আহিলোঁ অলপ ইমেজৰ চাইজটো বঢ়াই দিম উইথটো বঢ়াই দিলোঁ উইথটো এনেকৈ বঢ়াই গ'ল 70 কৰি দিলোঁ তাৰপিছত ইয়াতে হেডলাইন আছে ন এইটো হেডলাইন কপি কৰিলোঁ কণ্টেণ্টত গ'লোঁ টাইটেল এণ্ড ডেছক্ৰিপশ্যন এইটো ইয়াত দিছ ইজ দ্য হেডিং এটা পেষ্ট কৰিলোঁ হেডিঙত এইটো পেষ্ট কৰিলোঁ এইটো আহি গ'ল ক্ৰিয়েট ইউৰ অনলাইন প্ৰেজেন্স তাৰপিছত এইটো অলপ বল্ড কৰি দিব পাৰিম
তাৰপিছত এই কণ্টেণ্টটো এইবোৰ ডিলিট কৰি দিলোঁ, এইবোৰ নালাগে। আমি এইটোৰ পৰা কণ্টেণ্ট দিম, এইখিনি কণ্টেণ্ট আমি দি দিম। কপি কৰিলোঁ, এতিয়া আমি পেষ্ট কৰি দিম, পেষ্ট কৰি দিলোঁ, আহি গ'ল। এটাও তেনেকৈ আপোনাৰ ইমেজ বক্সটো ইয়াত ড্ৰেগ ড্ৰপ কৰিম, ইমেজ বক্স ইয়াতে দিলোঁ। প্ৰথমতে ইমেজখন চুজ কৰিম, কোনখন ইমেজ চুজ কৰিম আমি কোনখন আছিলে এইখন ইমেজ, এইখন ইমেজ নাই, এইখন আছিলে, এইখন ইনচাৰ্ট কৰি দিলোঁ। ইনচাৰ্ট কৰি পেলাই উইথটো বঢ়াই দিম। এতিয়া উইথটো সৰু হৈ আছে, ষ্টাইলত গ'লোঁ, উইথটো বঢ়াই দিলোঁ, 70 মান কৰি দিওঁ, 70 কৰি দিলোঁ। এতিয়া দিছ ইজ দ্য হেডিং আছে ন, হেডিংটো আমি চেঞ্জ কৰি দিম। এইটো হেডিং উঠালোঁ, কপি কৰিলোঁ, এতিয়া আহিলোঁ কণ্টেণ্টত গ'লোঁ, এই হেডিংটো ইয়াত চেঞ্জ কৰি দিলোঁ, পেষ্ট কৰি দিলোঁ, এটা আহি গ'ল। তাৰপিছত এই কণ্টেণ্টটো কপি কৰিলোঁ, এটা আহিলোঁ, ইয়াতে আমি পেষ্ট কৰি দিম, পেষ্ট কৰি দিলোঁ, এতিয়া চেঞ্জ হৈ গ'ল। নেক্সট ইয়াতো আপোনাৰ তেনেকৈ নেক্সট লাষ্টৰখন ইমেজ বক্সৰ দ্বাৰা আমি ইমেজ বক্সত আহিলোঁ, এতিয়া ক্লিক কৰিলোঁ, ইমেজত ক্লিক কৰি ষ্টাইলত ইমেজখন চেঞ্জ কৰোঁ, চেঞ্জ কৰি পেলাই এইখন ইমেজ ইনচাৰ্ট কৰি দিম। তাৰপিছত এখন ডাঙৰ কৰিবৰ কাৰণে উইথটো বঢ়াই দিম, উইথটো 70 কৰি দিলোঁ। তাৰপিছত কণ্টেণ্টত গ'লোঁ, হেডিং উঠাম, গ্ৰ' ইয়ৰ বিজনেছ, কপি কৰিলোঁ, এতিয়া আহিলোঁ, এটা হেডিঙত পেষ্ট কৰি দিলোঁ, এইটো ডিলিট কৰিম। ইয়াত আহিলোঁ, এইটো কণ্টেণ্ট কপি কৰিলোঁ, কপি কৰি ইয়াতে পেষ্ট কৰি দিলোঁ, হৈ গ'ল। এতিয়া আপডেট কৰি দিওঁ, আপডেট কৰি দিলোঁ। এতিয়া আমি পেজটো চাই চাওঁ কিবা কিবি প্ৰব্লেম আছে নেকি। প্ৰিভিউ চেঞ্জেছ এইটো চাওঁ, প্ৰিভিউ চেঞ্জেছ কৰি পেলাই আমাৰ পেজটো কেনেকুৱা হৈছে চাওঁ। এইটো আমাৰ পেজ হৈ গ'ল, দেখা পাইছে পেজটো কিমান ইজিলি আমি বনাই দিলোঁ। এইখন অৰিজিনেল পেজ, এইটো অৰিজিনেল পেজ, এইটো আমাৰ পেজ, দেখা পাইছে কেনেকৈ ইজিলি বনাই দিলোঁ। তেনেকৈ আপুনি প্ৰথমতে ষ্ট্ৰাকচাৰটো ক্ৰিয়েট কৰি ল'ব। ষ্ট্ৰাকচাৰটো কি হয়, প্ৰথম কামটো হ'ল ষ্ট্ৰাকচাৰটো ডিচাইড কৰা। কেনেকুৱা ষ্ট্ৰাকচাৰটো ডিচাইড নকৰে যদি কেনেকৈ বনাব, ক'ত ছেকশ্যন দিব, ক'ত ইমেজ লগাব, ক'ত হেডিং দিব, ক'ত আপোনাৰ বাটন থাকিব, সেইবোৰ যদি ডিচাইড নকৰে তেতিয়াহ'লে আপোনাৰ বনাওঁতে বহুত দিগদাৰ হ'ব। সেইকাৰণে ষ্ট্ৰাকচাৰটো বনাই ল'ব। এইটো মই লিড পেজৰ এটা এক্সাম্পল দিছোঁ, আপুনি এনেকুৱাকৈ নকৰিব আকৌ। আপুনি বেলেগ ৱেবছাইটৰ পৰা আপুনি ফটো উঠাই দিলে আপোনাৰ কপিৰাইটছৰ আপোনাৰ কপিৰাইটছ লাগি যাব আপোনাৰ। সেইটোতো মই অকল এডুকেশ্যন পাৰপাজত আপোনাক দিছোঁ, আপুনি তেনেকুৱা নকৰিব। আপুনি নিজৰ ৱেবছাইটত খালি ষ্ট্ৰাকচাৰটো আপুনি কৰিব পাৰে, এনেকৈ বনাম, কিন্তু আপুনি আপোনাৰ সিহঁতৰ বেলেগ ৱেবছাইটৰ ইমেজ আপুনি ইয়াতে লগাব নোৱাৰে, সেইটো কপিৰাইটছত আহি যাব। তাৰপিছত আপোনাৰ কপিৰাইট ষ্ট্ৰাইক আহি গ'লে আপোনাৰ পেনাল্টি লাগি যাব পাৰে। সেইকাৰণে আপুনি বেলেগৰ ইমেজ কেতিয়াও ইউজ নকৰিব, নিজৰ ইমেজ ইউজ কৰক। আৰু বেলেগৰ টেক্সটটো ডাইৰেক্ট কপি কৰিব নোৱাৰে আপুনি। এতিয়া চাওক আপোনাৰ এটা বাটন এটা আছে, এইটো বাটন, এইটো আমাৰ এইটো বাটনটো ক্লিক কৰিলোঁ। এইটো বাটনটো আমি এই বাটনটো কিহৰ কাৰণে দিছোঁ, এইখন আমাৰ প্ৰথম পেজ হৈ গ'ল। এইটো আমাৰ ইয়াত প্ৰথম আপোনাৰ যোনটো হেৰি আছে ট্ৰেফিক আছে ইয়াত আহিব। এতিয়া ট্ৰাই এ ফ্ৰী ট্ৰায়েল মানে কি, তাৰপিছত ফ্ৰী ট্ৰায়েলখন কৰিবৰ কাৰণে আমি ফৰ্ম এখন ফিল আপ কৰিব লাগিব। আপুনি ইমেইল এড্ৰেছ, আপোনাৰ নেম দিব লাগিব। নেক্সট ষ্টেপটো হ'ব আমি এখন আপোনাক ফৰ্ম ক্ৰিয়েট কৰিব লাগিব। ফৰ্মখন কেনেকৈ ক্ৰিয়েট কৰিব, ফৰ্মখন ক্ৰিয়েট কৰা দুটা অপশ্যন আছে। কিছুমান আছে আপোনাৰ ৱৰ্ডপ্ৰেছত আপোনাৰ প্লাগ ইন পায় ফৰ্ম ক্ৰিয়েট কৰিবৰ কাৰণে, যেনে WP ফৰ্ম বুলি এটা প্লাগ ইন আছে। এতিয়া ফৰ্ম 7 বুলি এখন এটা প্লাগ ইন আছে। তেনেকৈ বেলেগ বহুত প্লাগ ইন আছে ফৰ্ম ক্ৰিয়েট কৰা। কিন্তু তাতকৈ বেষ্ট অপশ্যনটো হ'ল আপোনাৰ ফৰ্ম কেনেকৈ ক্ৰিয়েট কৰিব আপুনি
ইমেইল অটো ৰেছপণ্ডাৰত ফৰ্ম ক্ৰিয়েট কৰিব পাৰে। ইমেইল অটো ৰেছপণ্ডাৰ কি হ'ল? ইমেইল অটো ৰেছপণ্ডাৰ হ'ল যেতিয়া আপুনি ইয়াতে আপুনি ষ্টাৰ্টেড ফ্ৰী ট্ৰায়েল আহি গ'ল, অথবা যেনেকৈ আপুনি ক'ৰবাত মানুহ লিড জেনেৰেশ্যন কৰিছে কাৰোবাৰ পৰা, আপুনি ধৰক আপুনি ক্লায়েণ্টক আপোনাৰ ধৰক কিবা কনচালটেঞ্চি দিয়ে, কনচালটেঞ্চি আপোনাৰ ফ্ৰী ট্ৰায়েল এটা দিছে, তেতিয়া আপোনাৰ লিড জেনেৰেশ্যন কৰিব লাগিব আপুনি। তেতিয়া ইয়াতে ফ্ৰী ট্ৰায়েল ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্মখনটো ওলাব লাগিব, এই ফৰ্মখন ক্ৰিয়েট কৰিব লাগিব। এই ফৰ্মখন ক্ৰিয়েট কেনেকৈ কৰে আমি ক্ৰিয়েট কৰিম। মেইল চিম বুলি এটা মই অটো ৰেছপণ্ডাৰ ইউজ কৰোঁ, বহুত পপুলাৰ অটো ৰেছপণ্ডাৰ হয়। তাতে আপুনি এখন ফৰ্ম ক্ৰিয়েট কৰিব পাৰে। ফৰ্মখন ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে লিংকটো আপোনাৰ ফৰ্মৰ লিংকটো ইয়াত দি দিব লাগিব। তেতিয়া এইটো ক্লিক কৰিলে আপোনাৰ ফৰ্মখন অ'পেন হ'ব। তাতে আপোনাৰ ছাবমিট কৰিলে যেতিয়া অটো ৰেছপণ্ডাৰত আপোনাৰ গোটেই ডাটাখিনি আপোনাৰ অটো ৰেছপণ্ডাৰত ইমেইল এড্ৰেছ, নেম, ফোন নম্বৰ চব আপোনাৰ অটো ৰেছপণ্ডাৰত আপোনাৰ ছেভ হৈ যাব। তেতিয়া আপুনি অটো ৰেছপণ্ডাৰৰ পৰা আপুনি মেইলিং ছিকুৱেঞ্চবোৰ পঠাব পাৰিব, আপুনি মেছেজ কৰিব পাৰিব, অথবা আপুনি কল কৰিব পাৰিব, তাৰপৰা ফোন নম্বৰটো চাই পেলাই আপুনি অট'মেট কৰিব পাৰিব মেইল ছিকুৱেঞ্চবোৰ, এটাৰ পিছত এটা মেইল যাব। তেতিয়া আপুনি মাৰ্কেটিং মেছেজটো ছিষ্টেমেটিকেলি দিব পাৰিব। গতিকে এইটো কি কৰিব লাগিব? আমি এডিট পেজত যাওঁ। এডিট পেজত এই এলিমেণ্টত যাব লাগিছিলে, এলিমেণ্টত যাম। এলিমেণ্টত যাব লাগিছিলে। এলিমেণ্টত আহিব লাগিছিলে, এতিয়া আহিব এলিমেণ্ট। এডিট উইথ এলিমেণ্টৰ কৰক। মই দেখাই আছোঁ ফৰ্মত ক'ত আপোনাৰ লিংকটো দিব লাগে, সেইটো দেখাই আছোঁ। আজি ভিডিঅ'টো দেৰি হৈছে, কিন্তু আপোনাৰ ভালকৈ বুজি পাব লাগিব বস্তু, তেতিয়াহে আপুনি কৰিব পাৰিব। সেইকাৰণে অলপ আমি দীঘলীয়া আপোনাৰ ভিডিঅ'বোৰ সেইকাৰণে দীঘলকৈ বনাওঁ অলপ, যাতে মানুহৰ কিবা এটা লাভ হয়। এতিয়া ইয়াতে ক্লিক কৰকচোন, এইটো বটনটো ক্লিক কৰিলোঁ। এতিয়া লিংকটো চাওক, ইয়াতে লিংকটো আছে যে, এতিয়া অকল হেছ লিখা আছে, হেছটেগটো আছে। এতিয়া আপোনাৰ নিজৰ ফৰ্মৰ লিংকটো দিব লাগিব, যোনখন ফৰ্ম পেজ আছে, ফৰ্মখন য'ত আপুনি অটো ৰেছপণ্ডাৰত আপোনাৰ ইমেইল চিম্পত নহবা এক্টিভ কেম্পেইন বুলিও এটা আছে, সেইটো বহুত ভাল অটো ৰেছপণ্ডাৰ হয়। মেইল চিমটো আছে, মেইল চিমটো ফ্ৰী হয়। 2000 আপোনাৰ কণ্টেক্ট, আপোনাৰ 2000 মানুহ আপোনাৰ কণ্টেক্ট ডিটেইললৈকে আপুনি ফ্ৰী ইউজ কৰিব পাৰে। তাৰপিছত কিন্তু এক্টিভ কেম্পেইনটো আপুনি ফ্ৰী কৰিব নোৱাৰে। আপুনি তেনেকুৱা যেতিয়া আপোনাৰ কণ্টেণ্ট, আপোনাৰ যোনবোৰ মেইল লিষ্টত আপোনাৰ যোনবোৰ ডাটা আছে সেইবোৰ বাঢ়ি যাব, তেতিয়া আপোনাৰ তাৰ প্ৰাইচটো বাঢ়ি গৈ থাকিব। তেতিয়া ইয়াতে আপুনি লিংকটো ক্লিক কৰিব, এইটো মই দেখাই দিলোঁ। এই বাকীখিনি আমি নেক্সট ভিডিঅ'ত শিকিম। আমি নেক্সট ভিডিঅ'ত কি শিকিম? এতিয়া আজিতো শিকিলে আপুনি কেনেকৈ এটা ইজিলি আপুনি লেণ্ডিং পেজ ক্ৰিয়েট কৰিব পাৰে। মই দেখাই দিলোঁ আপোনাক ইজিলি লেণ্ডিং পেজ ক্ৰিয়েট কৰা। সেইটো তেনেকৈ আপুনি লেণ্ডিং পেজ এটা ক্ৰিয়েট কৰিব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট, আৰু এইটো পাহৰি গৈছিলোঁ, ইম্পৰ্টেণ্ট টপিক এটা আছিলে। এতিয়া ৰেছপঞ্চিভ মোড। আজিকালি দেখিছোঁ যে বেছিভাগ ট্ৰেফিকে আপোনাৰ মোবাইলৰ পৰা আহে। এতিয়া মই ডেস্কটপ ভাৰ্চনত আপুনি ঠিকেই দেখি আছে, এই ডেস্কটপ ভাৰ্চনত চাওক, পেজটোতো ঠিকেই দেখি আছে, কিন্তু এতিয়া মোবাইল ভাৰ্চনত কেনেকুৱা দেখিব এইটো চাব। এতিয়া মোবাইল ভাৰ্চনত আপোনাৰ উল্টা পুল্টা দেখা পাব, এইটো চেঞ্জ কৰিব লাগিব আমি। এতিয়া মোবাইলত যাওক, এনেকৈ গ'লোঁ, এইটো দেখিছেনে ৰেছপঞ্চিভ মোড, তাত ক্লিক কৰিলে মোবাইলত আহিলে। মোবাইলত কেনেকুৱা দেখিব চাওক, মোবাইলত আপোনাৰ এইবোৰ অলপ ডাঙৰ ডাঙৰ দেখা পাইছে। ইয়াতে ক্লিক কৰিলোঁ, অকল মোবাইলত চেঞ্জ হ'ব এইটো। ষ্টাইলত গ'লোঁ, টাইপোগ্ৰাফিত আহিলোঁ, চাইজটো মোবাইলত এইটো আপোনাৰ মিডল কৰি দিওঁ, কণ্টেক্টত গৈ মিডল কৰি দিওঁ, ষ্টাইলত গ'লোঁ, বাকীখিনি এইটো ঠিকে আছে। এইটো ডাঙৰ আছে অলপ, এইটো চেঞ্জ কৰি দিম। এতিয়া ষ্টাইলত গ'লোঁ, টাইপোগ্ৰাফিত আহিলোঁ, চাইজটো সৰু কৰি দিম, এইটো অলপ সৰু কৰি দিম, চাইজটো
অলপ সৰু কৰি দিলোঁ, ইমানখিনি কৰিলোঁ। ইয়াতে আহিলোঁ, চিলেক্ট কৰিলোঁ, এইটো চাইজটো ডাঙৰ হৈ আছে, চাইজটো চেঞ্জ কৰি দিলোঁ। বাকীখিনি ঠিকে আছে, এইটো দেখা পালে এইটো চেঞ্জ কৰি পেলাই আপুনি এতিয়া আপোনাৰ এইটো ইয়াৰো আপোনাৰ চাইজটো অলপ ডাঙৰ কৰি দিওঁ, উইথটো আপোনাৰ অলপমান ডাঙৰ কৰি দিওঁ, ডাঙৰ কৰি দিলোঁ। মোবাইলতো ভাল লাগি গৈছে এতিয়া দেখা, এতিয়া আপডেট কৰি দিয়ক। এতিয়া এইটো অকল মোবাইলত চেঞ্জ হৈছে, আপোনাৰ যদি এতিয়া ডেস্কটপ ভাৰ্চনৰ আগৰ নিচিনাই থাকিব। এই ডেস্কটপ ভাৰ্চনৰ এতিয়া ৰেছপনচিভত গ'লোঁ, ৰেছপনচিভ মোড, ডেস্কটপত যাওঁ যদি ডেস্কটপত একো চেঞ্জ হোৱা নাই, সেইকাৰণে আগৰ নিচিনাই আছে, কিন্তু মোবাইল ভাৰ্চনত চেঞ্জ হৈ যায়। কেতিয়াবা কিছুমান আপোনাৰ ৱেবছাইট দেখা পাব মোবাইলত বেয়া দেখি, সেইটো কাৰণে আপুনি ৰেছপনচিভ, আমাৰ যোনটো থিম ইউজ কৰিছোঁ এইটো ৰেছপনচিভ হয়, যিকোনো আপোনাৰ মোবাইলতো ভাল দেখিব, আপোনাৰ ডেস্কটপতো ভাল দেখিব, আপুনি এইটো ইউজ কৰিব পাৰে। তেতিয়াহ'লে আজি আপুনি ইম্পৰ্টেণ্ট কথা কিছুমান গম পালে, কেনেকৈ আপুনি ফ্ৰীতে এটা লেণ্ডিং পেজ ক্ৰিয়েট কৰিব পৰা, আপোনাৰ বিজনেছত গ্ৰ' কৰিবৰ কাৰণে এটা লেণ্ডিং পেজ কিমান প্ৰয়োজন সেইটো জানেই আপুনি। আৰু লেণ্ডিং পেজ ক্ৰিয়েট কৰাটো বহুত এক্সপেঞ্চিভ হয় আজি মাৰ্কেটত। আপোনাৰ যোনবোৰ ছফ্টৱেৰ দ্বাৰা যদি আপুনি লেণ্ডিং পেজ ক্ৰিয়েট কৰিব খুজিছে, তেতিয়াহ'লে আপোনাৰ $100 তলত আপোনাৰ ছফ্টৱেৰ নায়েই তেনেকুৱা। গতিকে আমি এটা ফ্ৰী টুল ইউজ কৰিলোঁ ৱৰ্ডপ্ৰেছৰ দ্বাৰা আৰু এটা এলিমেণ্টৰ প্লাগিনৰ দ্বাৰা আপুনি এটা সুন্দৰকৈ এটা লেণ্ডিং পেজ ক্ৰিয়েট কৰিব পাৰে, আৰু ফ্ৰীতে তাকো। গতিকে আপুনি নিজৰ বিজনেছত ইউজ কৰক। আজিয়ে আপুনি ৱৰ্ডপ্ৰেছ আপুনি যদি ৱৰ্ডপ্ৰেছ ইউজ কৰি আছে, হোষ্টিং আৰু এটা ডমেইন নেমৰ দ্বাৰা, ডমেইন নেম থাকিলে আপুনি ৱৰ্ডপ্ৰেছ ইনষ্টল কৰি পেলাই আপুনি আপোনাৰ নিজৰ বিজনেছত এটা লেণ্ডিং পেজ ক্ৰিয়েট কৰিব পাৰে। আপুনি কেতিয়াও নিজৰ পেজটো আপোনাৰ ৱেবছাইট হোম পেজত নপঠাব, আপুনি এক্সট্ৰাকৈ এটা লেণ্ডিং পেজ বনাওক, লেণ্ডিং পেজত বনাই পেলাই তাতে আপোনাৰ ছিংগুল ডাইৰেকশ্যনৰ গ'ল, যোনটো আপোনাৰ গ'ল আছে, চেল আছে, যোনটো আপোনাৰ লিড জেনেৰেশ্যন কৰিব বিচাৰিছে, সেইটো ডাইৰেকশ্যনতে আপোনাৰ নিজৰ লেণ্ডিং পেজটো ক্ৰিয়েট কৰক। এটাই গ'ল থাকিব লাগিব, এটাই কল টু একশ্যন। এইটো পেজত চাওক, আপোনাৰ এটা কল টু একশ্যন এটাই আছে, চাইন আপ, ষ্টাৰ্ট এট ফ্ৰী ট্ৰায়েল, মানে এইটো চাইন আপ কৰিব দিছে। নেক্সটত এইটো ক্লিক কৰিলে আমাৰ ফৰ্মখন ওলাব। এই ফৰ্মখন আমি কেনেকৈ ক্ৰিয়েট কৰা, আমি নেক্সট আপোনাৰ যোনটো ভিডিঅ' হ'ব সেইটোত বুজিম, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে আপুনি এইবোৰ নেক্সট ভিডিঅ'টো আপুনি চাবলৈ নাপাহৰিব। আৰু যদি আপুনি নিজৰ বিজনেছক অনলাইন গ্ৰ' কৰিব বিচাৰিছে আৰু ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়াই। মই ৰেগুলাৰ ডিজিটেল মাৰ্কেটিং আৰু কেনেকৈ এটা বিজনেছ গ্ৰ' কৰিব পাৰি সেইটোৰ ওপৰত মই ৰেগুলাৰ কণ্টেণ্ট দি আছোঁ। আপোনালোকৰ কিবা এটা লাভ হয় যদি মোৰো এটা লাভ হ'লে মোৰো ছাকচেছ হ'ম বুলি ভাবিম এই চেনেলটো ক্ৰিয়েট কৰা। গতিকে মৰম দি থাকক। আজিলৈ ইমানেই, ধন্যবাদ।